itu pusat dari sini. Hello guys, প্রিয় ভিউয়ার্স, আপোনালোকক দেখুৱাইছো বানপানীত কেনেকুৱা ধৰণৰ অসুবিধা মানুহে ভুগিবলগীয়া হৈছে। এই ঠাইডোখৰত বিভিন্ন যন্ত্ৰণাত মানুহে সময় অতিক্ৰম কৰিবলগীয়া হৈছে, কাৰণ তেখেতসকলে বহুতো এটা বেয়া পৰিৱেশত এতিয়া জীৱন অতিবাহিত কৰি আছে। মই কেমেৰামেন হেলাল দাক তেখেতক গোটেই পৰিৱেশখিনি দেখুৱাবলৈ যত্ন কৰিম, অনুৰোধ কৰিম যাতে তেখেতসকলে গোটেই পৰিৱেশখিনি দেখি আছে। এটা জল মিছন, জল জীৱন মিছন, গতিকে এতিয়া সম্পূৰ্ণ বিকল হৈ গৈছে চাগে, কাৰণ এইটো সম্পূৰ্ণৰূপে আধা হৈ গৈছে পানীয়ে। গতিকে বানপানীৰ এইবাৰ যিটো তাণ্ডৱ দেখা গৈছে, এইটো মাহতেই, বৰ্তমান যিটো মাহ চলি আছে, চলিত মাহতেই তিনিবাৰকৈ বানপানী হৈ গৈছে। প্ৰিয় ভিউৱাৰ্ছ, আপোনালোকে জানে এবাৰ বানপানী হলেই মানুহৰ কেনেকুৱা দুৰ্দশা হয়, মানুহৰ কিমান কষ্ট কৰি সময় কটাবলগীয়া হয়, বিভিন্ন ক্ষতিসাধন হয়। তাৰ মাজত এইবাৰ তিনিবাৰকৈ হৈ গৈছে বানপানী। গতিকে এনেকুৱা বানপানীৰ লগত যুঁজি পেলাই এইখিনি ঠাইৰ মানুহে এতিয়াও মৰণপ্ৰাণ যুঁজি আছে। তেখেতসকলে চেষ্টা কৰি আছে, জীয়াই থাকিবলৈ চেষ্টা কৰিছে, কিন্তু তেখেতসকলে বিভিন্ন ধৰণৰ অসুবিধাৰ মাজত, বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীৰ অভাৱৰ মাজত তেখেতসকলে জীৱন যাপন কৰি আছে। চাওক কেনেকুৱা পানীৰ মাজত মানুহে জীৱন যাপন অতিবাহিত কৰি আছে। এনেকুৱা কষ্ট, মানুহৰ ঘৰৰ ওপৰেদি গৈছে, মাজমজিয়াত পানী উঠি গৈছে, মানুহৰ বহুতো বেয়া কণ্ডিশ্যন। পানী কমছে কিছু আগের থেকে কমছে কিছু। গতিকে মই যিসকল প্ৰভাৱশালী ব্যক্তি আছে, যিসকল ধনী মানুহ আছে, যিসকলে দিয়াৰ ক্ষমতা আছে, যিসকলক এই পাৱাৰ দিছে, তেখেতসকলে যাতে এই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা যিসকল মানুহ আছে, যিসকল বানপীড়িত মানুহ আছে, তেখেতসকলক যাতে সেইসকল মানুহে আহি অলপ খবৰ লয়, তেখেতসকলক যাতে অলপ সুবিধাৰ ব্যৱস্থা কৰি দিয়ে। গতিকে মই সেই প্ৰভাৱশালী ব্যক্তিসকলক মই অনুৰোধ কৰিম যাতে আপোনালোক আহক, বানপীড়িত লোকসকলৰ ওচৰত আহি থিয় দিয়ক। এতিয়া আপোনালোকৰ সহায় তেখেতসকলৰ বহুত দৰকাৰ, কাৰণ তেখেতসকলক সুবিধা যদি আপোনালোকে দিয়ে, তেখেতসকলক অলপ যদি সহায় সহযোগিতা কৰে, আপোনালোকৰ সুবিধা আল্লাই কৰি দিব। গতিকে আপোনালোকক বিনম্ৰতাৰে অনুৰোধ কৰিম যে আপোনালোক আহক, এনেকুৱা ঠাইত আহি তেখেতসকলক অলপ সহায় সহযোগিতা কৰি যাওক। কাৰণ বৰ্তমান মই যিটো ঠাইত আছো, এইটো পাৰফেক্ট লোকেশ্যনটো হ'ল যোগীজানৰ নামা যোগীজান পূব কান্দুলিমাৰী। পূব যোগীজান কান্দুলিমাৰী হয়। এই পূব যোগীজান কান্দুলিমাৰী প্ৰত্যেকখিনি অঞ্চলতে একেবাৰে পানী ভৰপূৰ হৈ গৈছে। যিমান দূৰলৈকে দেখা যায় খালি পানী পানী দেখা গৈছে। গতিকে ইয়াৰ পানী হোৱা যিসকল ঘৰত উঠিছে পানী, য'ত বানপানীয়ে মানুহক ক্ষতিসাধন কৰিছে, তেখেতসকলে বুজি পায় এনেকুৱা পৰিৱেশত কেনেকুৱা জীৱন যাপন কৰিব পৰা যায়, কিমান কষ্টকৰ এটা সময় পাৰ হয়। গতিকে কাৰেণ্টৰ খুঁটাটো দেখুৱাওক কিমানলৈকে পানী হৈছে। আপোনালোকে অনুমান কৰক, কাৰেণ্টৰ খুঁটা 50% হৈ পানীয়ে। গতিকে ইয়াত আপোনালোকে অনুমান কৰক কিমানখিনি পানী হৈছে। গতিকে এনেকুৱা ঠাইত বসবাস কৰা জনসাধাৰণৰ আপোনালোকৰ সহায় সহযোগিতাৰ খুবেই দৰকাৰ, কাৰণ আপোনালোকে যদি কিবা এটা সহায় সহযোগিতা এনেকুৱা ৰাইজক কৰিব পাৰে, ইয়াৰ প্ৰতিদান আপোনালোকে পাব। গতিকে ৰাইজ যিসকলৰ ক্ষমতা আছে, যোগ্যতা অনুসৰি আপোনালোকে অলপ সহায় সহযোগিতা এনেকুৱা মানুহক কৰিব বুলি এই ভিডিঅ'ৰ যোগেদি আপোনালোকক বিনম্ৰতাৰে বিশেষভাৱে অনুৰোধ জনালো যে এই ঠাইৰ লোকসকলক সহায় সহযোগিতাৰে আপোনালোকে কিবা নহয় কিবা এটা সুবিধা দিলে এই ঠাইৰ অঞ্চলৰ মানুহসকলৰ সুবিধা হ'ব। বিভিন্ন জনগোষ্ঠীয়, বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহ আছে, ইয়াতে বসবাস কৰি আছে, আৰু দিয়াৰ মতন ক্ষমতাও বহুত লোকৰ আছে, কিন্তু তেখেতসকলে নাজানে এনেকুৱা কণ্ডিশ্যন যে হৈ আছে। যাৰ কাৰণে আমি ভিডিঅ' বনাওঁ, ভিতৰৰ অঞ্চলত গৈ পেলাই ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকলৈ দিওঁ, যাতে আপোনালোকে এইসকল মানুহক আপোনালোকে সহায় কৰিব পাৰে। আমাৰ সাধ্য নোহোৱাৰ কাৰণে আমি দিব নোৱাৰো। গতিকে আমি এই কামটো কৰিব পাৰিছো যে কোন কেনেকুৱা ঠাইত কেনেকুৱা পৰিস্থিতিত মানুহসকলে জীৱিত হৈ, মানুহসকলে কেনেকুৱা অসুবিধাৰ মাজত পহুৰ দ্বাৰা জীৱন কটাবলগীয়া হৈছে, এইসকল মানুহৰ যিটো স্বৰূপ, যিটো বৰ্তমান পৰিস্থিতি, সেই পৰিস্থিতিটো তুলি ধৰো ছচিয়েল মিডিয়াত। আপোনালোকে ইয়াৰ ওপৰত বিবেচনা কৰি যদি আপোনালোকৰ সহায় সুযোগ বা সুবিধা দিয়াৰ ক্ষমতা আছে, আপোনালোকে এনেকুৱা মানুহৰ ওচৰত আহি থিয় দিয়ক। ইয়াৰ প্ৰতিদান হিচাপে আপোনালোকে ভিউৱাৰ্ছ